আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ তত্বাৱধানত ডিব্ৰুগড়ত মুকলি হ'ল বেডমিণ্টন কোচিং চেণ্টাৰ। অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্ব জয় কৰা অসম সন্তান দীপাংকৰ ভট্টাচাৰ্যৰ তত্বাৱধানত ডিব্ৰুগড়ত মুকলি কৰা হ'ল দীপাংকৰছ বেডমিণ্টন একাডেমী। আপাৰ আছাম ছাটলাৰ একাডেমীৰ সহযোগিতাত ডিব্ৰুগড়ৰ গদাপানী উৰণীয়া সেতুৰ সমীপতে মুকলি কৰা একাডেমীত 2 আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ প্ৰশিক্ষণ প্ৰদান কৰিব। 2005 চনৰ বিশ্ব চেম্পিয়নশ্বিপ অৰ্জন কৰা ইণ্ডোনেছিয়াৰ আহমদ ইউছুফ জওহাৰী আৰু আনগৰাকী হাৰিয়ানাৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ গৌৰৱ মালহানে প্ৰশিক্ষণ প্ৰদান কৰিব এই একাডেমীখনত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈ সৃষ্টিৰ লক্ষ্যৰে বেডমিণ্টনত অসমৰ প্ৰথমগৰাকী অলিম্পিক বিজয়ী দীপাংকৰ ভট্টাচাৰ্যৰ এই বেডমিণ্টন একাডেমীৰ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াৰ লগতে ভালে সংখ্যক খেলুৱৈ উপস্থিত থাকে। প্ৰথম কথা হ'ল এই বেডমিণ্টন একাডেমীখনত কোচিং ডাইৰেক্টৰ হিচাপে আছে মিষ্টাৰ আহমেদ ইউছুফ জওহাৰী। জওহাৰী ফেমিলি ইণ্ডোনেছিয়াৰ ফেমাছ ফেমিলি হয় ইন টাৰ্মছ অফ কোচিং, আৰু তেখেতৰ ভায়েক আতিক জওহাৰী চবেই চিনি পায়। তেওঁ মিষ্টাৰ ইউছুফ জওহাৰী, আতিক জওহাৰী, তেওঁলোক গোপীচান্দ একাডেমী, প্ৰকাশ একাডেমী এষ্টাব্লিছমেণ্ট কৰাৰ সময়ত তেওঁলোক আছিলে। তেওঁলোক এই দুটা একাডেমিক এষ্টাব্লিছ কৰিছিলে। তাৰপিছত তেওঁ বিভিন্ন জায়গাত ৱৰ্ল্ডৰ যিকোনো মানে বেডমিণ্টন পাৱাৰ হাউচ যিবোৰ আছে, ছুইডেনে কওক বা ডেনমাৰ্ক কওক, আমাৰ মালয়েছিয়া, ইণ্ডোনেছিয়া, চবতে এওঁলোক মানে কোচিং ছাৰ্ভিচ প্ৰভাইড কৰিছে আৰু চেম্পিয়ন বনাইছে। PV সিন্ধুকো তেওঁ কোচিং কৰিছে, অশ্বিনী পোনাপ্পাক কোচিং কৰিছে, শ্ৰীকান্তক কোচিং কৰিছে। তো এইটো আমাৰ সৌভাগ্য যে তেওঁৰ নিচিনা ইমান এক্লেইমড কোচ এজন আমাৰ মাজত ডিব্ৰুগড়ত আহিবলৈ তেওঁ ৰাজি হৈছে আৰু আমাৰ কোচিং টিমত তেওঁ জইন কৰিছে। এইটো এটা বিৰাট ডাঙৰ কথা আমাৰ কাৰণে। তেওঁৰ লগত আছে গৌৰৱ মালহান, তেওঁ ছিনিয়ৰ কোচ, মালিক বেডমিণ্টন একাডেমীৰ হেড কোচ আছিলে আৰু তেওঁ গোপীচান্দ একাডেমীত কাম কৰিছে। ইণ্ডিয়ান থমাছ কাপ টিমত তেওঁ মেইন কোচ আছিলে। ইজিপ্তৰ নেশ্যনেল কোচ আছিলে মিষ্টাৰ গৌৰৱ মালহান। তো বিৰাটেই এক্সপিৰিয়েঞ্চ। তো আমাৰ মাজত এক্সপিৰিয়েঞ্চৰ এটা মানে আমি বিচাৰি পাইছোঁ আৰু তেওঁলোকক আমি ইয়ালৈ ডিব্ৰুগড়লৈ আনিব পাৰিছোঁ। এইটো আমাৰ কাৰণে এটা বিৰাট ডাঙৰ সৌভাগ্য আৰু আমি আশা কৰোঁ যে তেওঁলোকৰ এই এক্সপিৰিয়েঞ্চ আৰু এক্সপাৰ্টিজখিনি আমি ইউটিলাইজ কৰি পেলাই আমি তেওঁলোকৰ বেষ্ট ছাৰ্ভিচটো আমি পাম আৰু আমাৰ মাজৰ পৰা আমি চেম্পিয়ন আমি বনাব পাৰিম বুলি মই আশা কৰিছোঁ। কেপাচিটি এতিয়াতো আমাৰ 3খন কোৰ্ট আছে, কিন্তু এক্সপাণ্ড কৰাৰ ব্যৱস্থা ৰখা হৈছে। এইটো যিটো জায়গা আছে তাত 10খন বা 15খন কোৰ্টো হ'ব পাৰে, কিন্তু লাহে লাহে আমি অগ্ৰসৰ হৈ গৈ থাকিম। আমি প্ৰথমতে 3খন কোৰ্টত আমি আৰম্ভ কৰিম আৰু বেষ্ট অফ কোচিং ছাৰ্ভিচেছ আমি দিবলৈ চেষ্টা কৰিম, য'ত আছে স্পৰ্টছ ছায়েন্সৰ স্পৰ্টছ চাইক'লজি যিটো, সেইটোৰ মানে মই ভাবোঁ যে স্পৰ্টছ চাইক'লজি এনেকুৱা এটা ছাবজেক্ট যিটো আমি ভালকৈ এক্সপ্ল'ৰ কৰা নাই, নট অনলি ইন আছাম বাট ইন এক্ৰছ দ্য কাণ্ট্ৰি। এইটো যদি আমি ইয়াৰ লগত এমালগেমেট কৰিব পাৰোঁ আমাৰ কোচিঙৰ লগত, আমি বহুতখিনি আগবাঢ়ি যাব পাৰিম। আমাৰ নিজৰ ওপৰত বিশ্বাস, ছেল্ফ বিলিফ যিটো আছে, সেইটো যেতিয়া ইম্প্ৰুভ কৰিব, আমি ভাবোঁ যে আমাৰ পাৰফৰ্মেঞ্চো ভাল হ'ব। তেওঁ ইয়াতে থাকিব, ইউছুফ জওহাৰী আৰু গৌৰৱ মালহান দুজনেই ডিব্ৰুগড়তে থাকিব। মই মাহত এবাৰকৈ আহিম এসপ্তাহৰ কাৰণে, আৰু তেওঁলোকৰ কোচিং যিটো ডিজাইন তেওঁলোক কৰিব, আমি বহি পেলাই একেলগে ডিজাইন কৰিম, কৰি পেলাই ইমপ্লিমেণ্টেশ্যন তেওঁলোক কৰিব। অসম আদিত্য, ডিব্ৰুগড়।